নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শাওণ মাহৰ শিৱৰাত্ৰি। প্ৰতি মাহে শিৱৰাত্ৰি আহে, কিন্তু শাওণ মাহ শিৱৰাত্ৰিৰ বিশেষ মহত্ব আছে বা বিশেষভাৱে জৰুৰী হয় বা গুৰুত্বপূৰ্ণ হয়। সেয়েহে শাওণ মাহৰ শিৱৰাত্ৰি আপোনালোকেও নিশ্চয় পালন কৰিব আৰু জীৱনৰ পৰা সকলো সমস্যা দূৰ কৰিব পাৰিব। 2024 চনৰ শাওণ মাহৰ শিৱৰাত্ৰিৰ সময়সূচী হৈছে মঙলবাৰ 11 আগষ্টৰ ৰাতিপুৱা 4:54 পৰা আৰম্ভ হ'ব আৰু 12 আগষ্টৰ ৰাতি 1:52 সমাপ্ত হ'ব। মানে 11 আগষ্টৰ ৰাতি আপোনালোকে কৰিব পাৰে আৰু 12 আগষ্ট ইংৰাজী মতে ৰাতি 12:05 পৰা 12:48লৈকে আপোনাৰ নিশিতা কাল থাকিব পূজাৰ বাবে। মানে ইংৰাজী মতে 12 আগষ্টৰ ৰাতি 1:52 AM লৈকেহে পূজাৰ সময় বা শিৱৰাত্ৰিৰ সময় আছে। সেয়েহে মঙলবাৰে আপোনালোকে দিনটো ব্ৰত ৰাখিব পাৰে। শিৱৰাত্ৰি যেনেকৈ পালন কৰে তেনেকৈ পালন কৰিব পাৰে। শিৱলিংগত গাখীৰ, পানী, গংগাজল বা মৌজোল আপোনালোকে যি অৰ্পণ কৰিব বিচাৰে সেইমতে অৰ্পণ কৰিব পাৰে। একো অৰ্পণ কৰিবলৈ নাথাকিলে কেৱল চাউল হ'লেও অৰ্পণ কৰিব পাৰে। শিৱৰাত্ৰিত পাৰ্থিৱ শিৱলিংগ বনায়ো আপোনালোকে পূজা কৰিব পাৰে। আগৰ ভিডিঅ'টোত বুজাই কৈছিলোঁ, সেইমতেও আপোনালোকে কৰিব পাৰে। আৰু আগৰ ভিডিঅ'বোৰত বহুত উপায়ো দিয়া আছে শিৱৰাত্ৰিৰ বা সোমবাৰে কৰিব পৰা, সেই উপায়সমূহো আপোনালোকে কৰিব পাৰিব। বিশেষকৈ বেলপাত, ক'লা তিল, চাউল, মৌজোল, আমলখিৰ ৰস ইত্যাদি অৰ্পণ যদি কৰিব পাৰে বিশেষভাৱে সুফল পোৱা যায়। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।